এই অমৃত সৰোবৰ আঁচনিটো আছিলে ভাৰত চৰকাৰৰ এটা অভিলাষী আঁচনি আছিলে। এটা সপোনৰ প্ৰজেক্ট বুলি তেওঁলোকে কয়। অমৃত সৰোবৰ পানীৰ যি গভীৰতা, সেই গভীৰতা মানে বেলেঞ্চত ৰাখিবলৈ এই অমৃত সৰোবৰ খনন কৰিছিলে। আৰু ইয়াত মৎস্য পালন কৰি বা যিকোনো প্ৰকাৰে মানে স্বাৱলম্বী হ'বলৈ গাঁৱৰ যুৱকসকল বা গাঁৱৰ মহিলাসকলক সেইকাৰণে এই আঁচনিটো গ্ৰহণ কৰা হৈছিলে। আৰু এই আঁচনিটো প্ৰায় 25 লাখ টকা ব্যয় কৰিছিলে। ব্যয় কৰি এটা পুখুৰীত আমি জনামতে 25 লাখ টকা ব্যয় সাপেক্ষে এটা পুখুৰী সম্পূৰ্ণ কৰিছিলে। কিন্তু অতি পৰিতাপৰ কথাটো, আমাৰ এটা পঞ্চায়তত আমি জনাত এটা পুখুৰী অকল খন্দাৰ ব্যৱস্থা কৰিছিলে। কিন্তু কোনোবা বৰমূৰীয়াৰ বা কোনোবা নেতাৰ কমিশ্যনৰ অংকত আজি 38 নং গাঁও পঞ্চায়তত কৃষক ৰাইজে খাই থকা একদম উৰ্বৰ কৃষিভূমি, যি কৃষিভূমি একদম এই অঞ্চলটোৰ ভিতৰত সকলোতকৈ উৰ্বৰ, সেই উৰ্বৰ কৃষিভূমি কৃষকৰ পৰা কাঢ়ি লৈ আজি পাছোত এটা অমৃত সৰোবৰ খান্দিব লাগিছিলে। কিন্তু তাত আজি পাছোত অমৃত সৰোবৰ খান্দি কৃষক ৰাইজৰ পৰা সেই মাটিসমূহ কাঢ়ি ল'লে। আৰু অতি পৰিতাপৰ কথাটো, সেই অমৃত সৰোবৰবোৰ কেৱল কমিশ্যনৰ অংকতহে খনা হ'ল। এই অমৃত সৰোবৰবোৰৰ অৱস্থা তেনেই তথৈ নব। আজি যি নিৰ্মাণ কৰিলে, চাৰিবেৰ নিৰ্মাণ আৰু গছ পুলি ৰোপণত আমি জনাত প্ৰায় 6 লাখ টকা আবণ্টন হৈছিলে। কিন্তু সেই 6 লাখ টকা আপুনি চাওক, এই পাছোতা অমৃত সৰোবৰত 5টা গছ পুলি আপোনালোকে আজি নাপায়। আৰু যি ফেঞ্চিং, সেই ফেঞ্চিং অতি দুৰ্বল। সেই সময়ত আমি কেইবাবাৰো ডিপাৰ্টমেণ্টক, আমাৰ যি ব্লকত আমি কৈছিলো, কেইবাবাৰো আপত্তি দৰ্শাইছিলো। কিন্তু সেই সময়ত আপত্তি দৰ্শোৱা স্বত্তেও কাৰ ছত্ৰছায়াত বা কাৰ আশীৰ্বাদত সেই ঠিকাদাৰসকলে এই নিৰ্মাণ ইমান দুৰ্বল কৰাৰ পিছত তেওঁলোকে বিল পাছ কৰি লৈ গ'ল, সেয়া অতি মানে এটা ৰহস্যৰ কথা। আৰু এই পুখুৰীসমূহ খান্দিলে, যি খান্দিব লাগিছিল, এটা পুখুৰী সাধাৰণতে যি মানে গভীৰতা হ'ব লাগে, সেই গভীৰতা আজি নাই। আজি আপুনি চাওক, আজি সেই পুখুৰী পাৰ মানে মাটি ওলাই গৈছে। এই পুখুৰীবোৰ আজি মাটি ওলাই গৈছে। মাত্ৰ 2.5 ফুট মান দ কৰি পুখুৰীসমূহ খান্দি দিলে। খনাৰ কাৰণে ইয়াত মাছৰ পানী যি গভীৰতা থাকিব লাগে, সেই গভীৰতা নাই। আচলতে এই গোটেই আঁচনিটো কিছুমান বৰমূৰীয়া আৰু কিছুমান নেতাৰ কমিশ্যনৰ বাবেহে এই আঁচনিটো লোৱা হৈছিলে। আৰু পহুমৰা গেজিঙত যি 38 নং বালিগাঁও গ্ৰাম পঞ্চায়ত যি আঁচনি লৈছিলে, সেই আঁচনি সম্পূৰ্ণৰূপে দুৰ্নীতি হৈছে। ইয়াত প্ৰায় 25 লাখ টকাকৈ 5টা পুখুৰীত যি মানে প্ৰায় 1,25,00,000 টকা, সেই 1,25,00,000 টকাৰ প্ৰায় দুৰ্নীতি, তাৰ প্ৰায় 50% ধনে কাৰোবাৰ পকেটত সোমাইছে। আৰু এটা কথা আমি গম পাইছিলো যে এই পুখুৰীসমূহত মৎস্য পালন কৰিবৰ কাৰণে এটা পুঁজি অসম চৰকাৰে নিৰ্ধাৰণ কৰিছিলে। আমি কিন্তু খবৰ খাতি লৈ গম পালো যে অসম চৰকাৰে সেই পুঁজি আজিলৈকে কোনো এটা পুখুৰীত, অকল এয়া 5টাতে নহয়, কোনো এটা পুখুৰীত কিন্তু আজিলৈকে সেই পুঁজি আবণ্টন নকৰিলে। অকল অসমৰ ভিতৰতে প্ৰায় মানে 70-80 কোটি মান টকা সেই পুঁজি কিন্তু আজি অসম চৰকাৰে আবণ্টন নকৰিলে নে কাৰোবাৰ পকেটত সোমাল, সেয়া আমি আজিও জানিব পৰা নাই। গতিকে চৰকাৰক এই পুখুৰীকেইটাৰ ওপৰত উচিত তদন্ত কৰিবলৈ আমি আপোনালোকৰ যোগে আহ্বান জনাইছো। জিৰণি চৰা বনোৱা হৈছিল, লাইটৰ ব্যৱস্থা কৰা হৈছিল, সেইবোৰ কেনেধৰণে আছে এতিয়া? লাইটৰ ব্যৱস্থাত আমি জনাত 2.5 লাখ মান টকা লাইটৰ ব্যৱস্থা কৰা হৈছিলে। কিন্তু আপুনি চাওক, আজি 5টা পুখুৰীত মানে আপোনাৰ 500টাকৈ লাইট লগাইছিলে। কিন্তু 500টা লাইটৰ ভিতৰত ইয়াত মানে টোটেল 25টা লাইট লগাইছিলে। কিন্তু তাৰ ভিতৰত মাত্ৰ 5টা মান লাইট জ্বলি আছে। আৰু যি জিৰণি চৰা আপোনালোকে আজি চাই লওক। আপোনালোকৰ আমাৰ দৰ্শক মানে অসমৰ ৰাইজক দেখুৱাওক যে কিমান নিম্ন মানদণ্ডৰ জিৰণি চৰাসমূহ বনাইছিলে, কিমান নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰিছিলে। আৰু আপোনালোক কওঁ যে এই অঞ্চলটো এটা নিজান অঞ্চল, এখন পথাৰৰ মাজৰ এটা অঞ্চল। ইয়াৰ মাজেদি মালুৱালি ৰাস্তাটো গৈছে। প্ৰায় উত্তৰ পশ্চিম যোৰহাটৰ প্ৰায় 80-90খন গাঁৱৰ সংযোগৰ একমাত্ৰ পথ। আৰু এই পথটোৰ কাষত এই অমৃত সৰোবৰবোৰ খান্দি কিছুমান চেঙেলীয়া লোৱাক মদ খোৱাৰ, ভাং খোৱাৰ, ড্ৰাগছ খোৱাৰ এটা মানে পৰিৱেশ গঢ়িহে দিছে। আপোনালোকে ইয়াত দেখিব, পুখুৰী পাৰত মদৰ বটলৰ পৰা ধৰি কিমান, ইয়াত অকল ৰাতি হলে এটা তেনেকুৱা এটা পৰিৱেশ হৈছে। সেইটো কাৰণে এই অমৃত সৰোবৰটোৱে মানে আমাৰ উন্নতি কৰাতকে আমাৰ সামাজিক ব্যৱস্থাটো বা সামাজিক পৰিৱেশটো অৱনতিহে কৰিছে। আমাৰ বৰ্তমান লাভ একো হোৱা নাই। কাৰণ চৰকাৰে যিটো আমাক আমন্ত্ৰণ দিম বুলি কৈছিলে ধনৰ, সেইটো এতিয়ালৈকে বৰ্তমানলৈকে দিয়া নাই। আমি নিজৰ পকেটৰ পইচা খৰচ কৰি পেলাই ইয়াত মাছ দি আছো, মাছ বৰ্তমান ধৰা হোৱা নাই। আৰু কিমান তাৰ পৰা ফলপ্ৰসূ হ'ম। তাকৈ পুখুৰীত মাছ দিয়াইছিলে নে অকল এটাত? আমি এটাত জীয়াইছিলো। আমাৰ এটা পুখুৰীত 9জনকৈ মানুহ আছে। আমি এতিয়া বৰ্তমান মাছ ধৰা নাই, তাৰ পৰা কিমান লাভান্বিত হ'ম আমি। কিন্তু আপোনালোকে নিজৰ গাঁঠিৰ ধন ভাঙি মাছ দিয়াইছে ইয়াত? গাঁঠি ধন ভাঙি মাছ, পুঁজিটো নহয়? পুঁজি নহয়, চৰকাৰে আমাক দিয়া নাই। আৰু 4বেৰ গছ পুলি ৰোপণ, জিৰণি চৰা, সেইবোৰ ঠিকেই কাম হৈছে বুলি ভাবেনে? সেইবোৰ দুৰ্নীতি হৈছে, আমি ঠিকেই হৈছে বুলি ভবা নাই। এতিয়া আপোনালোকে চাওকচোন বাৰু, ক'ৰবাত পুখুৰী পাৰত এটা গছ পুলি আপোনালোকে পাবনে? জিৰণি চৰা যিটো বনালে, সেইটো মানে নাম মাত্ৰ বনালে। ইয়াত মদৰ আড্ডা চলে। ৰাতি প্ৰায় 9টামান বজালৈকে মদৰ আড্ডা চলে। আপোনালোকে এতিয়া কেমেৰা পাৰ্চনক দেখুৱাব পাৰিব, তলত মদৰ বটল পৰি আছে আপোনালোকে। কোনো ধৰণৰ 4বেৰৰ কোনো উপযুক্ত 4বেৰ নাই? উপযুক্ত 4বেৰ নাই।